পূজ্যপাদ শ্ৰী শ্ৰী বিকিদা ভ্ৰমণত আছিল অসম ভ্ৰমণ আৰু গোলাঘাট মন্দিৰ গোলাঘাট কেন্দ্ৰ যিটো আছে তাত তেওঁ সাক্ষাৎ কৰাৰ মোৰ এটা সৌভাগ্য ঘটিল আৰু যিহেতু সেইদিনাই ৰিজাল্ট দিছে সেইদিনাই ওলাই গৈছোঁ নিবেদন কৰিছোঁ যে এনেকৈ তেওঁ মোক এটা কথা ক'লে ইংৰাজী নিয়ে পঢ়ি তাৰপিছত যেহেতু ক্লাছ 10 পাছ কৰা এটা ল'ৰা আকৌ সুধিছোঁ মানে ষ্ট্ৰীমটো কি পঢ়িব লাগিব ইংৰাজী লৈ পঢ়িবি মানে আৰ্টছ পঢ়িব লাগিব তেতিয়া সুধিছোঁ কি পঢ়িম আকৌ কৈছে যে আৰ্টছ নিয়ে পঢ়িবি ইংৰাজী নিয়ে পঢ়িবি এই কথাটো এইবাবে মই কৈছোঁ যে তাৰ আগলৈকে মই কিন্তু কমাৰ্চ পঢ়িম বুলি ভাবিছিলোঁ মোৰ দেউতা পুষ্কৰ নাৰায়ণ গুপ্তদেৱ আপোনালোক সকলোৱে হয়তো চিনি পায় তেখেত এজন ব্যৱসায়ী সেই যিটো ব্যৱসায় আমাৰ কিতাপৰ ব্যৱসায় আৰু কিতাপৰ দোকানখন মোৰ খুব ভাল লাগে মই ক্লাছ 8, 9, 10 এইখিনি সময় মই প্ৰায় দোকানত সময়খিনি মোৰ মই কটাওঁ বুলি ক'লে ভুল নহ'ব স্কুলৰ পৰা মোৰ টিউশ্যন প্ৰগ্ৰাম সেইখিনি মই দোকানত থাকোঁ মোৰ ব্যৱসায় কৰি ভাল লাগিছিল আৰু ভাল লাগে সেইবাবে মই কমাৰ্চ পঢ়িম বুলি মোৰ মনে মনে মই ভাবিছিলোঁ এই যে টাৰ্ণিং পইণ্ট মোক যে এই যে গুৰুজনে কৈ দিলে যে তুমি ইংৰাজী লৈ পঢ়িবা আৰু সেইদিনাই মই ডিচাইড কৰোঁ যে মই আৰ্টছ পঢ়িম তাৰপিছত গৈ তাৰপিছত একো চেঞ্জ হোৱা নাই আৰু আজি মই ইংৰাজী বিভাগৰে এজন সহকাৰী অধ্যাপক ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় অৰুণাচল প্ৰদেশত সোমেশ্বৰ দাই ভুলতে কাজিৰঙা ইউনিভাৰ্চিটি বুলি কৈ দিলে কিন্তু ভুল নহয় আচলতে সেই কাহিনীটো মই আপোনালোকক কৈছোঁ পৰৱৰ্তী সময়ত যেতিয়া মই মাষ্টাৰ ডিগ্ৰী শেষ হ'ব পৰৱৰ্তী শেষে আচলতে আমি মামাইদা বুলি কওঁ দীক্ষাদাতা মোৰ তেখেত সেই সময়ৰ পৰাই পাইছোঁ যেতিয়াই পাইছোঁ জীৱনত কেনেকৈ চলিব লাগে সেইখিনি প্ৰেৰণা তেওঁৰ পৰা পাইছোঁ সেই গুৱাহাটী মন্দিৰত সাক্ষাৎ কৰাৰ এটা সুবিধা হ'ল তেতিয়া সুধিলোঁ যে এনেকৈ মাষ্টাৰ্ছ PhD কৰিম বুলি ভাবিছোঁ তেখেতে ক'লে যে PhD কৰি ভালেই একটা প্ৰাইভেট চাকৰি যোগাৰ কৰি লৈছোঁ একটা প্ৰাইভেট চাকৰি যোগাৰ কৰি ল'বলৈ মোক ক'লে আৰু মই ভাবিছোঁ মই এজন আৰ্টছৰ মানে ছাত্ৰ প্ৰাইভেট চাকৰি বুলি ক'লে এটা বেলেগ ধৰণৰ আমাৰ ধাৰণা থাকে মই ভাবিছোঁ যে মই কি ধৰণৰ প্ৰাইভেট চাকৰি কৰিম মই ভাবিবই পৰা নাই কিন্তু পৰৱৰ্তী সময়ত যেতিয়া মই PhDত মানে এডমিশ্যন ল'লোঁ এনৰলমেণ্ট হ'ল তাৰপিছত কোৰ্ছ ৱৰ্ক কৰিলোঁ কোৰ্ছ ৱৰ্কটোৰ সময়ত আমি চাকৰি কৰিব নোৱাৰোঁ আমি কম্পালচাৰিলি সেই ক্লাছখিনি কৰিব লাগে ঠিক কোৰ্ছ ৱৰ্কটো শেষ হোৱাৰ হওঁতে নহওঁতে মই দুটাকৈ প্ৰাইভেট চাকৰি কিন্তু পালোঁ প্ৰাইভেট চাকৰি এটা হৈছে ইউনিভাৰ্চিটি অফ পেট্ৰলিয়াম এণ্ড এনাৰ্জি ষ্টাডিজ আৰু এটা হৈছে যোৰহাটৰ কাজিৰঙা বিশ্ববিদ্যালয় কাজিৰঙা ইউনিভাৰ্চিটি সেইদিনা মোৰ উপলব্ধি হৈছে দাদাই কি প্ৰাইভেট চাকৰিৰ কথা কৈছিলে মইতো কল্পনাই কৰা নাই যে এনেকুৱা ধৰণৰ প্ৰাইভেট চাকৰিৰ কথা কৈছে আৰু মিলা চাওক ঠিক PhDটো শেষ হওঁতে মই আকৌ মানে চৰকাৰী চাকৰি ফালে মোৰ যাত্ৰা মই সেই তাত গৈ পেলাই মই নিযুক্তি পালোঁ এই যে জীৱনৰ প্ৰতিটো মানে পদক্ষেপত গুৰুসকলৰ আচাৰ্যদেৱ শ্ৰী অবিন দাদাৰ এতিয়া আমি যিকোনো মানে ডিচিশ্যন লওঁতে তেওঁক আগত লৈ বা তেওঁৰ নিৰ্দেশ লৈ তেওঁৰ আশীৰ্বাদ মৰ্মে আমি চলাৰ চেষ্টা কৰোঁ আজি মই যেতিয়া ইয়ালৈ আহিছিলোঁ আমি সৎসংগত যিটো আলোচনা হয় তাত আমাৰ শ্ৰদ্ধাৰ মালিক তাত এতিয়া আলোচনা কৰি আছিলে যে বহু সময়ত এনেকুৱা হয় যে পিতৃ মাতৃসকলৰ চাপত কৰি ছাত্ৰসকলে হয়তো ষ্ট্ৰীমটো ডিচাইড কৰে পিছত হয়তো তেওঁলোকৰ ভাল নালাগে ঠাকুৰৰ বাণী আছে যে যোগ না বুঝে শিক্ষা দিলে পদে পদে কুফল মিলে মানে যিটো ধাউতি বা যিটো নেচাৰেল ইনক্লিনেশ্যন যি লৈ বাচ্চাটো জন্ম গ্ৰহণ কৰিছে সৰুৰে পৰা তাক অনুধাৱন কৰা তাক অবজাৰ্ভ কৰা আৰু সেই ডিচিশ্যনটো লোৱা সহজ নহয় কিন্তু আমাৰ বাবে এটা সহজ পন্থা যেতিয়া গুৰুৰ আগত গৈ আমি থিয় হওঁ আচাৰ্যদেৱৰ আগত গৈ আমি যেতিয়া থিয় হওঁ যেতিয়া অবিন দাদাৰ ওচৰত গৈ আমি থিয় হওঁ তেওঁ কিন্তু সকলোখিনি দেখে কি যুগ কি ইনক্লিনেশ্যন কি ভৱিষ্যত সকলোখিনি কিন্তু তেওঁ দেখে সেইবাবে আমাৰ সৎসংগী সমাজৰ ছাত্ৰ ছাত্ৰীৰ বাবে এটা ডাঙৰ সুবিধা যে আমি তেখেতসকলৰ আগত গৈ নিবেদন কৰি জীৱনৰ যিটো আমাৰ যিটো পথ আগৰ চোৱা সেইটো আমি ডিচাইড কৰিব পাৰোঁ মোৰ জীৱনৰ অকণমান কথা আপোনালোকক ক'লোঁ যিহেতু ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি কিছু কথা কোৱাৰ কথা মোক কৈছিলে আচাৰ্যদেৱৰ ওচৰত যেতিয়াই ছাত্ৰ ছাত্ৰী যায় বা পঢ়া শুনাৰ কথা যেতিয়া তেওঁলোকে শুনে তেওঁ দুটা শব্দ কয় যে নিষ্ঠা আৰু একাগ্ৰতা নিষ্ঠা মানে নিৰবিচ্ছিন্নভাৱে লাগি থকা এটা বস্তুত আৰু একাগ্ৰতা কনচেনট্ৰেশ্যন এই দুটা বস্তু কিন্তু সমল এই দুটা বস্তুৱেই কিন্তু অস্ত্ৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে যিহেতু ইয়াত সকলো কৃতি ছাত্ৰ ছাত্ৰীয়ে আছে তেওঁলোকে সেইটো ভালকৈ জানে হয়তো কেনেকৈ শিক্ষা মানে কেনেকৈ পঢ়া শুনা হয়তো কৰিব লাগে কিন্তু ঠাকুৰে আকৌ কৈছে যে
লেখাপড়ায় দর হলে শিক্ষা তারে কয় না, অভ্যাস ব্যবহার সহজ জ্ঞান নইলে শিক্ষা হয় না। আজি যেটো ইয়াত আলোচনী বা গ্ৰন্থ স্মৃতি গ্ৰন্থ প্ৰকাশিত হৈছে শিক্ষাৰ ওপৰত খুব তাত্ত্বিক গভীৰভাৱে তাত আলোচনা কৰা হৈছে। আপোনালোকে পঢ়িবই, কিন্তু ঠাকুৰেতো বেদ এখনেই লিখি গৈছে, শিক্ষা বিধান আমাক দি গৈছে। মই সেই তত্ত্ব কথালৈ যোৱা নাই, কিন্তু এই সৰু বাণীটোত যে লেখাপঢ়াই দৰ হ'লে শিক্ষা তাৰে কয় না, মানে লিখা পঢ়া লিটাৰেট বা লিখিব জানিলে পঢ়িব জানিলে শিক্ষিত বুলি ক'ব নোৱাৰি। অভ্যাস ব্যৱহাৰ সহজ জ্ঞান নইলে শিক্ষা হয় না। এই যে অভ্যাস ব্যৱহাৰ ক্যাৰেক্টাৰ চৰিত্ৰ এইখিনি যদি ঠিক নহয়, এইখিনি যদি গঠন নহয়, তেতিয়া কিন্তু সেই শিক্ষাৰ কোনো মানে সেইটো উদ্দেশ্য সফল হোৱা নাই বুলি আমি ক'ব লাগিব। ঠাকুৰৰ এটা বাণী মই ক্লাছ 10 থাকোঁতে মোৰ টেবুলৰ আগফালে মই লিখি দেউতাই মোক উলিয়াই দিছিলে দ্য মেছেজ গ্ৰন্থৰ পৰা। মই সেইটো লিখি ৰাখিছিলোঁ, আজি মোৰ মুখস্থ আছে এই বাণী। সেই বাণীটি আপোনালোকৰ আগত কৈছোঁ, হয়তো সেই বাণীটিয়ে প্ৰেৰণা দিব পাৰে আপোনালোকক। তাৰ আগতে এই গো বিটুইন ছাত্ৰ ছাত্ৰী হওক বা আমি আমাৰ যিটো নৰ্মেল জীৱন তাতো কিন্তু এইটো আমাক খুব অসুবিধা দিয়ে। গো বিটুইন ঠাকুৰে এইটো এটা বেলেগকৈ এটা প্ৰবৃত্তি বুলি ঠাকুৰে তাক কৈছে। গো বিটুইনটো কি? এই যে আমি ভাবোঁ আৰু নকৰোঁ। ঠাকুৰে কৈছে মেছেজত যে ডু এণ্ড ডু দেট ইমিডিয়েটলি দেট ইউ কণ্টেম্পলেটেড ফৰ বিগেটিং গুড, আদাৰৱাইজ দ্য টাইম which is waiting with bliss will fly away laying a ridge of misfortune. আকৌ এবাৰ কৈছোঁ, ডু এণ্ড ডু দেট ইমিডিয়েটলি, মানে কৰা অতি শীঘ্ৰেই কৰা। ডু এণ্ড ডু দেট ইমিডিয়েটলি দেট ইউ কণ্টেম্পলেটেড ফৰ বিগেটিং গুড, মানে কিবা শুভ কিবা ভাল হোৱাৰ বাবে ভাল এটা কৰ্ম যেতিয়া তুমি ভাবিছা তৎক্ষণাৎ তাক বাস্তৱ ৰূপ দিয়া। ডু এণ্ড ডু দেট ইমিডিয়েটলি দেট ইউ কণ্টেম্পলেটেড ফৰ বিগেটিং গুড, আদাৰৱাইজ দ্য টাইম which is waiting with bliss, মানে যদি নকৰোঁ আমি সময় যিটো সম্ভাৱনা লৈ আশীৰ্বাদ লৈ আমাৰ বাবে ৰৈ আছে, সি এটা দুৰ্ভাগ্যৰ এটা দীঘলীয়া লানি আমাৰ বাবে এৰি গুচি যাব, লেইং আ ৰিচ অফ মিছফৰ্চুন। এই গো বিটুইনটো কিন্তু আমাক বহু সময়ত দিগদাৰ দিয়ে। আজি মই চাকৰি কৰি আছোঁ বা মোৰ ছাত্ৰ জীৱন, প্ৰক্ৰাষ্টিনেশ্যন বস্তুবিলাক পিছুৱাই দিয়া, আৰু যেতিয়া আমাৰ আধৰুৱা কাম থাকে আমি নামধেৰ কৰিব নোৱাৰোঁ, এইখিনি বহু সময় বহু ধৰণৰ তাত সমস্যাবিলাক জড়িত হৈ আছে। আমি চেষ্টা কৰিম যাতে এই যে চিন্তা কথা আৰু যিটো কৰ্ম আমাৰ তাৰ ভিতৰত সংহতি বা সামঞ্জস্য যিটো অনাৰ কথা, আজি যিটো সম্বৰ্ধনা পত্ৰ আপোনালোকক ইয়াত দিয়া হৈছে তাত কিন্তু সেই সামঞ্জস্যৰ কথা শেষত আছে। তেনেকুৱা এটা ব্যক্তিত্ব, তেনেকুৱা এটা চৰিত্ৰ হোৱাৰ কথা তাত লেখা আছে। এই যে প্ৰথমতে ক'লোঁ অভ্যাস ব্যৱহাৰ সহজ জ্ঞান নইলে শিক্ষা হয় না, আজি যিহেতু ইয়াত অভিভাৱকসকলো আছে আৰু ছাত্ৰ ছাত্ৰীসকলৰ আছে, ছাত্ৰ ছাত্ৰীসকলৰ প্ৰতি কিছু কথা ক'ম আৰু দুই এটা অভিভাৱকসকলৰ প্ৰতি কৈয়ে মোৰ এই বক্তব্য শেষ কৰিম। কাৰণ দীঘলীয়া সম্বৰ্ধনা অনুষ্ঠান 3টা জিলাতে আমি দেখিলোঁ কিমান সময় লাগিছে। ছাত্ৰ ছাত্ৰীসকলৰ বাবে কৈছোঁ, আমাৰ মাজত আৰু অন্যান্য ছাত্ৰ ছাত্ৰীসকল আজিতো বহুত ল'ৰা ছোৱালী কৃতি তেওঁলোকৰ যিটো কৃতিত্ব বা ৰিজাল্ট যিটো তেওঁলোকৰ হৈছে, কিন্তু আমাৰ ভিতৰত তেওঁলোকৰ পাৰ্থক্যটো কি? আমি ক'ত বেলেগ, ক'ত আমি বেলেগ হৈ উঠিব লাগিব বা এক্সেপশ্যনেল আমি ক'ত হ'ব লাগিব, কেনেকৈ জিলিকি উঠিব লাগিব? আমি যে ঠাকুৰক লৈ চলোঁ সেইটো ফুটি উঠিব লাগিব আমাৰ কথাত, আমাৰ চৰিত্ৰত, আমাৰ ব্যৱহাৰত। সেইটো কেনেকৈ হ'ব পাৰে? আজি কিছুদিনৰ আগত মই এজেগাত উৎসৱ আছিল, তাত গৈ আছিলোঁ, ৰাস্তাত পুলিচে গাড়ীখিনি ৰখাই আছে, কিছুমান গাড়ী ৰখোৱা নাই, তেওঁলোক গুচি গৈছে আৰু মই ৰখাইছোঁ। ৰখাই পেলাই একো নাই, মই ক'লোঁ যে অন্যান্যসকলেতো ৰখোৱা নাই। তেতিয়া সেই হাবিলদাৰ বা সেই কনষ্টেবলজনে মোক ক'লে, আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়। এই যে মই তাত ৰখালোঁ, মানে ল এবাইডিং চিটিজেন, নিয়ম মতে চলা, বিধিৰ মতে চলা, সেইটোৱে চিনাকি। এই যে আছিল তুমি কৈছে যে জয়গুৰু দি নহয় বা বগা চোলা পিন্ধি নহয়, আমাক দেখি আমাৰ কৰ্মত যাতে সেইটো ফুটি উঠে সেইটো শিকিব লাগিব। আমি যেতিয়া আজি ওলাই যাম, হয়তো কোনোবাই বাহিৰত এডমিশ্যন ল'ব, পৰিৱেশৰ কথা শ্ৰদ্ধাৰ পৰিমল বৰদাই কৈ গ'ল যে খুব এটা মানে পৰিৱেশটো ঠিক নহয়, মানে আমি যিধৰণে চলিব বিচাৰোঁ তাৰ বিপৰীত ফালে গৈ থাকে। আৰু হয়তো সেইটো
আজি সময়ত হয় বুলি নহয়, সেইটো পৰিস্থিতি হয়তো আগতো আছিল, এটা প্ৰেছাৰ পৰে। বিশেষকৈ আমি যেতিয়া ষ্টুডেণ্ট লাইফত থাকোঁ, পিয়াৰ প্ৰেছাৰ বুলি কয়, ছ'চিয়েল প্ৰেছাৰ বুলি কয়, দেখি প্ৰেছাৰ কৰোঁ আমি যে এনেকৈ চলিব লাগে, এনেকৈ পিন্ধিব লাগে, এনেকৈ কথা ক'ব লাগে। ঠাকুর এটা বাণী আছে যে ছেলের নেশা মেয়ের উপর, মায়ের উপর, মেয়ের নেশা বাপে, এমন তোর ছেলে মেয়ে নষ্ট হয় না চাপে। মই কিন্তু উপলব্ধি কৰিছোঁ তোৰ জীৱনত যে ল'ৰাজনৰ যদি তাৰ নেশা যদি মাৰ ওচৰত থাকে, গভীৰ সম্পৰ্ক থাকে, শ্ৰদ্ধা থাকে, আৰু যদি ছোৱালীগৰাকীৰ দেউতাৰ প্ৰতি যদি সেইটো থাকে, তেওঁলোক কিন্তু কেতিয়াও প্ৰেছাৰত নষ্ট হ'ব নোৱাৰে। আৰু মই কিন্তু উপলব্ধি কৰিছোঁ, কাৰণ বিভিন্ন ধৰণৰ বতাহ বুলি কওঁ, হাৱা চলে বুলি কওঁ। যেতিয়া আমি হোষ্টেলত থাকোঁ বা অন্যান্য জেগাত থাকোঁ, খুব সহজ নহয় তাত ছাৰ্ভাইভ কৰাটো, কিন্তু এই দুটা বস্তু যদি আমাৰ ঠিক থাকে, মোৰ বিশ্বাস ঠাকুৰৰ বাণী, আমি নষ্ট নহওঁ। আজি কিছুদিনৰ আগত দেওঘৰত যিটো অনুসন্ধিত সভা, তাত আমি বহি অলপ ডিছকাশ্যন কৰিছোঁ। তাত এটা কথা ধুনীয়া চৰ্চা হৈছে যে আমাৰ আমি যদি বাহিৰত ওলাই যাওঁ, সৎসংগী পৰিয়ালৰ ল'ৰা ছোৱালী যেতিয়া ঠিক তেওঁলোকে নিয়ম মাফিক চলে, তেতিয়া তেওঁলোকৰ হয়তো গাত কিছু ৰং লাগিব পাৰে, কিন্তু সেই নতুন ৰংটো ক্ষণস্থায়ী, সেইটো পাৰ্মানেণ্ট নহয়। আমাৰ যিটো অৰিজিনেল ৰং সেইটো কিন্তু ঠিক থাকিব, হয়তো অলপ চিটিকা পৰিব পাৰে, কিন্তু ধুই দিলে আকৌ সেই নতুন ৰং, নতুন ৰূপ, যিটো আমাৰ অৰিজিনেল ৰূপ, সেইটোলৈ আমি গুচি যাব পাৰোঁ। এই যে ছাত্ৰ ছাত্ৰীসকলৰ যিটো কথা কৈছোঁ, প্ৰেছাৰৰ কথা বা একাগ্ৰতাৰ কথা বা যিটো ভাবিছোঁ সেইটো কৰাৰ কথা, ডিষ্ট্ৰেকশ্যন, আজিকালি মেছিভ ডিষ্ট্ৰেকশ্যন, মোবাইল ফোনটো এটা ডাঙৰ ডিষ্ট্ৰেকশ্যন। মই নিজে মোবাইল ফোনৰ যিটো ফেচবুক এপ আজি 6 মাহতকৈ বেছি হৈছে, মই ডিলিট কৰি দিছোঁ, কাৰণ খুব অসুবিধা দিয়ে। যদি ৰীলবিলাক স্ক্ৰল কৰি থকা হয়, এটাৰ পিছত এটা আপুনি নজনাকৈ আমাৰ বহু সময় গুচি যায়। ডিলিট কৰি মই আকৌ সেই সময়খিনি বহু সময় বাচিছে, সেইটো অন্য ধৰণে চেনেলাইজ কৰাৰ কথা ভাবিছোঁ। তো যাই হওক, এই যে আমি জিলিকি উঠিব লাগিব, আমাৰ চিনাকিটো আমি ঠাকুৰৰ মানুহ বুলি সেইটো উজ্জ্বল হৈ জিলিকিব লাগিব। সেইটো কেনেকৈ হ'ব? একমাত্ৰ আমাৰ চৰিত্ৰ আৰু আমাৰ যিটো ব্যৱহাৰ, সেইটোৰ মাধ্যমেৰেই কিন্তু সেইটো হ'ব। আৰু এটা ঘটনা, সৰু ঘটনা কৈছোঁ, আজি কেইদিনমান আগৰ ঘটনা, কৰ্মক্ষেত্ৰৰ ঘটনা। মই কোনো ঠাকুৰৰ আইডিঅলজি বা ফিলচফিৰ ওচৰলৈ যোৱা নাই, সহজ সৰল কিছু কথা আপোনালোকৰ আগত কৈছোঁ। কেনেকৈ কৰ্মজগতত বা ছাত্ৰ জীৱনত বা আমাৰ নৰ্মেল জীৱনত কেনেকৈ ঠাকুৰৰ প্ৰতিষ্ঠা কৰিব পাৰি বা ঠাকুৰৰ প্ৰতিস্থাপন কেনেকৈ কৰিব পাৰি, সেইটো এটা ঘটনা আপোনালোকক কৈছোঁ। আজি কিছুদিনৰ আগত PhD ডক্টৰেট যিটো ডিগ্ৰী, তাৰ বাবে এটা সমিতি, এডভাইজৰী কমিটি থাকে, REC বুলি কয়, ৰিচাৰ্চ এডভাইজৰী কমিটি। সেই কমিটিটোৱে সেই গৱেষক ছাত্ৰজনৰ যিটো প্ৰগ্ৰেছ বা তেওঁৰ যিটো টাইটেল কেনেকৈ ডিচাইড হ'ব, এইখিনি লৈ মাজে সময়ে তেওঁলোকে মিটিঙত বহে। এজন ছাত্ৰ এটা মিটিং বহে, য'ত তেওঁৰ যিটো ৰিচাৰ্চ ৱৰ্ক, তাৰ যিটো টাইটেল, সেইটো ডিচাইড হ'ব। মিটিং হৈ গ'ল, মিটিঙৰ পিছত যিটো মিনিটছ প্ৰচিডিং বুলি যিটো কয়, মিনিটছ মোৰ ওচৰত লৈ আহিছে। মই দেখিছোঁ যে মিনিটছটোত মই যিটো ছাজেশ্যন দিছিলোঁ বা যিটো টাইটেলত মই চেঞ্জ ছাজেষ্ট কৰিছিলোঁ, সেইটো তাত হোৱা নাই। তো মই কৈছোঁ, মইতো চাইন কৰিব নোৱাৰিম যদি মই দিয়াটো কথা হোৱা নাই। তো যিজন তেওঁৰ গাইড, তেওঁ পিছত মোৰ ওচৰলৈ আহিছে আৰু তেওঁ বহুত কথাই কৈছে, কথা হৈছে, যুক্তিও হৈছে যে কিয় আপুনি এনেকুৱা কৈছে বা আপুনি কিয় ইমান এডামেণ্ট যে আপুনি কোৱাটো মানিবই লাগিব। তেওঁ কৈছে, তুমি কিয় ভেট কিয় কৰিছা বুলি মোক কৈছে। যাই হওক, শেষত তেওঁ ক'লে যে তোমাৰ ইগ'টো ইমান ডাঙৰ নেকি, তুমি যে তোমাৰ কথাটোতে এই কৈ আছা, তুমি মোৰটো মানি লোৱা নাই। সেইখিনি কৈ তেওঁ গুচি গ'ল। আৰু পিছ মুহূৰ্ততে মোৰ কি মনত পৰিছে জানে? ৰাতিপুৱা ঠাকুৰক কি কওঁ, মই অক্ৰোধী, মই অমানি, মই নিৰলস, কাম লোভ জীৱ বসী, মই অমানি বুলি ক'লোঁ। আৰু ইয়াত মোৰ ইগ'টো ঠিক, ইগ'টো ডাঙৰ, মই ছাজেশ্যন কৰিছোঁ, মই মিটিঙত কৈছোঁ, মোৰ কথাটো কিয় নামানিব, মোৰ সেইটো ভাৱ আহি গ'ল। সেইটো অহাৰ লগে লগে মই তেওঁৰ চেম্বাৰত গৈ কৈছোঁ, বন্ধুৱে হয়, কৈছোঁ যে শুনা, তুমি মোক মিনিটছটো দিয়া, মই চাইন কৰি দিম। কিয়? নাই, নহ'লে মোৰ ভুল হ'ব। কি ভুল হ'ব? নাই, মই ৰাতিপুৱাই ঠাকুৰক কৈছোঁ, মই তেওঁক লিটাৰেলি এইটোৱে কৈছোঁ যে মই ৰাতিপুৱা ঠাকুৰক কৈ আহিছোঁ যে মই অক্ৰোধী বা অমানি, আৰু যদি ইয়াৰ মান সন্মানত মোৰ আঘাত হয় তেতিয়াহ'লে কিন্তু দুখ হ'ব, তুমি দিয়া। তেওঁ প্ৰথমতে দিব বিচাৰিছে, যেতিয়া মই তেওঁক বুজাই দিলোঁ যে কিয় মই আহিছোঁ চাইনটো কৰিব, তেওঁ মোক দি দিলে, চাইন কৰি দিলোঁ।
পিছত মই গাড়ী লৈ বোকাখাটলৈ যাত্ৰা আৰম্ভ কৰিলোঁ। আধা ঘণ্টামান অহাৰ পিছত তেওঁ ফোন কৰিছে আৰু তেওঁ মোক কৈছে যে শুনা, তুমি যে চেঞ্জটো ছাজেষ্ট কৰিছিলা, মই সেইটো সলাই দিলোঁ, মই টাইটেলটো চেঞ্জ কৰি দিলোঁ, মই সেইটো নাৰাখিলোঁ। এই যে ঠাকুৰে কথাত কৈছে যে অন্যকে বড় করবি যত নিজে বড় হবি তত। এই যে মই হাৰি দিলোঁ, মই হাৰি পেলাই জিকি গ'লোঁ। এনেধৰণেৰে বহুত আমাৰ জীৱনত এনেকুৱা পৰিস্থিতি আহে বা সমস্যা আহে য'ত আমি ঠাকুৰে তাত সেইটো সময়ত থাকিলে কি কৰিলে হয়, ঠাকুৰে কি কৈছে সেই বিষয়ত। আৰু বিশেষকৈ এই যে স্বতঃলোকে আমি যিটো পাঠ কৰোঁ, এইটো কিন্তু ষ্টুডেণ্টৰ কাৰণে বহুত ইম্পৰ্টেণ্ট। অটো ছাজেশ্যন মানে আমি নিজৰ ওপৰত নিজে আৰোপ কৰোঁ। মেকানিকেলি হয়তো আমি বহুতেই ইয়াত কৈ থাকোঁ, ঠাকুৰক কিন্তু আমি প্ৰতিশ্ৰুতি দিওঁ, প্ৰমিছ কৰোঁ, ৰাতিপুৱা প্ৰমিছ কৰোঁ। কি কৰোঁ যে মই ক্ৰোধী, মই অমানি, মই নিৰ্লস। বহু সময়ত আমাৰ এলাহে আমাক আমি প্ৰাৰ্থনাত উঠিব নোৱাৰোঁ, বহুত সমস্যা। এইটো যদি গভীৰভাৱে কোৱা হয় ৰাতিপুৱা মুক্ত কণ্ঠে অলপ জোৰকৈ, নিশ্চয় দিনত যদি আমি তাৰ ব্যতিক্ৰমী চলন যদি আমাৰ হয়, আমি ঠিক সেইটো হয়তো শুধৰাই ল'ব পাৰিম, এনেকুৱা মোৰ ভাৱ হয়। যাই হওক, বহু কথা আছে। এই পেৰেণ্টছৰ প্ৰতি যিটো দুই এটা কথা মানে প্ৰেক্টিকেল মোৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কথা, সেইবাবে মই ক'ব বিচাৰিছোঁ। এইটো কৈ মই শেষ কৰিম। বিশেষকৈ সৎসংগী পৰিয়ালৰ ছাত্ৰ ছাত্ৰীসকলৰ বহু সময়ত দেখা যায়, মই দেখিছোঁ মানে আপোনালোকক আজি ইয়াত কৈছোঁ, প্ৰায়ৰিটি যিটো আমি কওঁ আমি ইষ্টকেন্দ্ৰিক জীৱন যাপন কৰোঁ বুলি, কিন্তু বহু সময়ত প্ৰায়ৰিটিটো বেলেগ হৈ যায়। বহু সময়ত সৎসংগত ল'ৰা ছোৱালীক আমি লৈ নাযাওঁ। বহু সময়ত মই এজেগাত কৈছোঁ আমাৰ মন্দিৰত প্ৰথম দেওবাৰটো সৎসংগ হয়, মাহৰ আপোনালোকে পঠাব, তেতিয়া কৈছে নাই ইটো ক্লাছ। বহুত ফেমিলিত মই এইটো সমস্যা দেখিছোঁ। আৰু পৰৱৰ্তী সময়ত কেনেকৈ কি তাত ভুল হৈ যায় সেইখিনিও কিন্তু দেখিছোঁ। মোৰ কথা বিশ্বাস কৰক আপোনালোক, ঠাকুৰৰ সময় দিয়া সময়খিনি কিন্তু কেতিয়াও লছ নাযায়। মই নিজে এইটো নিজে জীৱনত মই এইটো পৰীক্ষা কৰি চোৱা। আজিলৈকে মোৰ মনত এইটো ভাৱ আহিছিলে, দেউতাই জোৰকৈ পঠাই দিয়ে, নাই চবচকত যাবই লাগিব, নাই পঢ়িবলৈ আছে, পৰীক্ষা আছে, এইখিনি আমাৰ মনত ভাৱ হয়, তেওঁক ক'বতো নোৱাৰোঁ। কিন্তু পিছত দেখা গ'ল এই যে বাটটো তেওঁ দেখুৱাই দিলে, ধৰাই দিলে, আৰু সেইবাবেই কিন্তু আজি মই হয়তো উপনীত হৈছোঁ, গৈ পাইছোঁ, সেইটো কিন্তু সেইবাবেই কিন্তু সম্ভৱ হৈ উঠিছে। আকৌ এবাৰ মই সকলো কৃতি ছাত্ৰ ছাত্ৰীক অভিনন্দন জনাইছোঁ, শুভেচ্ছা জনাইছোঁ। তেওঁলোকে যাতে আৰু পৰৱৰ্তী সময়ত একোজন সমাজৰ তেওঁলোকে এজন সফল চৰিত্ৰবান মানুহ হৈ উঠক, আৰু বিশেষকৈ এই যে ঠাকুৰৰ মানুহ বুলি যিটো চিনাকি, সেইটো যাতে তেওঁলোকৰ ফুটি উঠক, সেই কামনা কৰিয়েই মোৰ এই চমু বক্তব্য ইয়াতে জয় গুৰু।